want justice. We 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 want justice. অঙ্গনবাড়ী কর্মী সহায়িকাৰ চাকৰি স্থায়ীকৰণ পদোন্নতি অৱসৰকালীন পেঞ্চন দৰমহা ৰিটাৰ্ণ দাবীত আজি অসম অঙ্গনবাড়ী কর্মী সহায়িকাৰ সন্থাৰ উদ্যোগত মহানগৰী সচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদীসকলে চৰকাৰ বিৰোধী বিভিন্ন স্লোগান দি আকাশ বঁটা উত্তাল কৰি তোলে। মিনি অঙ্গনবাড়ী কর্মী 21,000 টাকা দিব লাগিব। আমার দাবি মানিলে আমার দাবি মানিলে we want justice. We want justice. We want justice. উল্লেখ্য যে অসমৰ বিভিন্ন প্ৰান্তত থকা অঙ্গনবাড়ী কৰ্মী সহায়িকা মিনি অঙ্গনবাড়ী কৰ্মীয়ে সংগঠিত ৰূপত দীৰ্ঘদিনৰ পৰা ন্যায্য দাবীসমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰি আহিছে। কিন্তু দুৰ্ভাগ্যৰ বিষয় আজি পৰ্যন্ত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে তেওঁলোকৰ ন্যায্য দাবীসমূহ পূৰণ নকৰাত অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলে উদ্বিগ্ন হৈ পৰিলে। মন কৰিবলগীয়া বিষয় যে 23 ডিচেম্বৰ 2015 তাৰিখে অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ চাকৰি নিয়মীয়াকৰণ আৰু মাননী অসম চৰকাৰলৈ সমাজ কল্যাণ বিভাগৰ তদানীন্তন সঞ্চালকে এক প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। সেই প্ৰস্তাৱ অসম চৰকাৰে আজি পৰ্যন্ত কাৰ্যকাৰী নকৰিলে। কি কৰ্মী সহায়িকা সন্থাই প্ৰতিবাদ কাৰ্যসূচী লৈছো, যিহেতু আমাৰ চৰকাৰে আমাৰ অসমৰ চৰকাৰে তথা আমাৰ যিমান কাম দিছে আমাৰ কৰ্মী সহায়িকাসকলক আমাৰ চাকৰিটো স্থায়ীকৰণ কৰা নাই এতিয়ালৈকে। সেইবাবে আমাৰ প্ৰধান আৰু মুখ্য দাবী হৈছে চাকৰি স্থায়ীকৰণ, লগতে মাননি নহয় আমাক মজুৰি দিয়াৰ ব্যৱস্থা কৰক। আৰু অঙ্গনবাড়ী কৰ্মীসকলক যিহেতু আমাৰ চৰকাৰী বহুকেইটা কামত নিয়োগ কৰে, তেওঁলোকে কিন্তু আমাক চৰকাৰী মৰ্যাদা তেওঁলোকে দিয়া নাই। সেইকাৰণে আমাৰ এতিয়া চৰকাৰক জনাব বিচাৰিছোঁ, যিহেতু আমাৰ কৰ্মী সহায়িকাৰ চাকৰি স্থায়ীকৰণ কৰক আৰু আমাক মাননি নহয় মজুৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। তদুপৰি অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ পদোন্নতিৰ ক্ষেত্ৰত এক গ্ৰহণযোগ্য গাইডলাইন প্ৰস্তুত কৰা হ'ব বুলি চৰকাৰে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেয়াও আজি পৰ্যন্ত পালন নকৰিলে। ইপিনে বৰ্তমান সময়ত দিল্লীৰ অঙ্গনবাড়ী কৰ্মীক 12,720 টকা, সহায়িকাক 6,810 টকা, কেৰালাৰ কৰ্মীক 12,000 টকা, সহায়িকাক 8,000 টকা, তেলেংগানাৰ কৰ্মীক 10,500 টকা, সহায়িকাক 6,000 টকা মাননি দিয়াৰ বিপৰীতে অসমৰ অঙ্গনবাড়ী কৰ্মীসকলে লাভ কৰি অহা মুঠ 6,500 টকা মাননিৰ কেন্দ্ৰীয় চৰকাৰে 4,500 টকা আৰু ৰাজ্য চৰকাৰে কেৱল 2,000 টকা প্ৰদান কৰি আহিছে। হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ যে এফৰ আছাম বুলি কয়, আজিৰ তাৰিখত অসমৰ অঙ্গনবাড়ী কৰ্মীক 6,500 টকা দিয়ে, তাৰ বিপৰীতে আমাৰ যিবিলাক সহায়িকাক 3,250 টকা দিয়ে। 3,250 টকাত আচলতে এই মুহূৰ্তত কেনেকৈ এটা পৰিয়াল চলিব পাৰে সেইটো হিমন্ত বিশ্ব শৰ্মাই ফৰ্মুলাটো দেখুৱাই দিব লাগে। আৰু যিটো সময়ত তেওঁ বিভিন্ন ৰাজ্যক আচলতে দিল্লীৰ ৰাজ্যক সমালোচনা কৰে, কেৰালাৰ ৰাজ্যখনক সমালোচনা কৰে, সেই সময়ত আপোনালোকে চাওক দিল্লীত আজিৰ তাৰিখত কৰ্মীসকলক দিয়া হয় অঙ্গনবাড়ী কৰ্মীক 12,720 টকা, যিটো সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেৱল 6,500 টকা কৰ্মীৰ ক্ষেত্ৰত দিয়া হয়। সেই সময়ত দিল্লী চৰকাৰে 12,720 টকা তেওঁলোকক মজুৰি দিয়ে। আৰু সহায়িকাৰ ক্ষেত্ৰত দিল্লী চৰকাৰে 6,810 টকা দিয়ে, তাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিয়ে আপোনাৰ 3,250 টকা। 3,250 টকাহে দিয়ে কেৱল আমাৰ সহায়িকাবিলাকক। আৰু কামৰ বোজা ইমানেই বেছি আপোনালোকে আচৰিত পাব। আপোনাৰ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি BLOৰ কাম কাজ, আপোনাৰ বিভিন্ন যিমান চৰকাৰী প্ৰশাসনৰ কাম কাজ থাকে সকলোবিলাকতে আছে ইনভলভমেণ্ট আমাৰ অঙ্গনবাড়ী কৰ্মী সহায়িকাবিলাকৰ থাকে। যিমান কাম আছে মানে ভোট গ্ৰহণৰ সময়লৈকে যিমান কাম কাজ থাকে ইমানেই আচলতে তেওঁলোকক কামৰ বোজা দিয়া হয়, তাৰ বিনিময়ত তেওঁলোকক কেৱল 3,250 টকা দিয়ে। এনেকুৱা ধৰণৰ আচলতে তেওঁলোকক দুৰ্ভাগ্যজনকভাৱে প্ৰতাৰণা কৰি আছে, সেইটো আচলতে কোনো কাৰণতে আচলতে মানি ল'ব নোৱাৰে। আৰু আপোনালোকে নিশ্চয় জানিব যে কেৰালাক সমালোচনা কৰি থাকে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কেৰালা চৰকাৰখনক সমালোচনা কৰে লেফটিষ্ট বুলি। সেই লেফটিষ্ট চৰকাৰে 12,000 টকা কৰ্মীসকলক দিয়ে, 7,000 টকা সহায়িকাসকলক দিয়ে। আৰু আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মাই 3,250 টকা দিয়ে, আৰু তেওঁ গোটেই আমাৰ ভাৰতৰ যিমান ৰাজ্য আছে সকলোতকৈ 1 নম্বৰ এক্টিভ মন্ত্ৰী বুলি কয়। তেওঁ মুখ্যমন্ত্ৰীৰ দিনত আজি আপোনালোকে জানে যে অঙ্গনবাড়ী কৰ্মী সহায়িকা আমাৰ আশা কৰ্মী সেই মানুহবিলাকে নিজৰ পৰিয়ালক কেতিয়াও চলাব নোৱাৰে। এনেকুৱাকৈ অন্যায় কৰি থকা হৈছে আচলতে তেওঁলোকক মানে ভাষাৰে ক'বই নোৱাৰি। এই মুহূৰ্তত আমাৰ যিমান অঙ্গনবাড়ী কৰ্মী সহায়িকা আছে আমাৰ স্পষ্ট দাবী যে 21,000 টকা আমাক কৰ্মীসকলৰ ক্ষেত্ৰত দিব লাগে।
18,000 টকা সহায়িকাৰ ক্ষেত্ৰত দিব লাগে আৰু মিনি অংগনবাড়ী কৰ্মীসকলক 21,000 টকাকৈ আচলতে মজুৰি দিব লাগে সেয়া আমাৰ দাবী আৰু আমাৰ যি সেৱা বুলি বৰ্তমান সময়ত চৰকাৰে স্বীকৃতি দিছে সেৱা নহয় আমাক এইটো আচলতে স্থায়ীকৰণ চাকৰি নিয়মীয়া চাকৰি হিচাপে এইটো গ্যাৰান্টি এটা দিব লাগে We want justice. 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 আমাৰ চাকৰি স্থায়ীকৰণ কৰিব লাগিব অংগনবাড়ী কৰ্মী সহায়িকাৰ চাকৰি স্থায়ীকৰণ কৰিব লাগিব